তো হেল্ল' গাইজ, তো মই আজি ইয়াত কলপুলি লগালোঁ, টোটেল 6ডাল লগালোঁ। তো গাইজ ধুমুহা পথাৰত পৰি গৈছিল না গাইজ, তো নতুনকৈ লগাই আছোঁ। তো গাইজ এয়া চাওক আপোনালোকে, বিলৰ তলত মানে আধা বিঘামান হ'ব এয়া মোৰ বাউণ্ডাৰী পোনে পোনে গাইজ। তো মই মাটি বেকাৰ থৈ দিয়া নাই গাইজ। এয়া কৰিছোঁ ৰঙালাও। ৰঙালাও গুটি খাব নেপালে কি হ'ব না গাইজ, আগটো ৰঙালাও আগটো যে এইটোতো খাই আছোঁ না। তো গাইজ মই এটাই কথা ক'ব বিচাৰোঁ, বিহাৰী কৰি লাভ নাই। বিহাৰীক আমিহে মাতি লৈ আহিছোঁ, বিহাৰীক দুখ ধৰি একো লাভ নাই। এতিয়া মাতি পেলাই লোকক খেদিলে একো লাভ নহ'ব। তো মই কি ক'ম গাইজ, মোক কোনোবা ভাল পায় বেয়া পায় নাজানো গাইজ। তো হয় হোৱাটো আনিছে, যাৰ যাৰ হেৰি নাই পতা নাই সিহঁতে ইয়াৰ পৰা যাব লাগে। যাৰ যাৰ আছে সিহঁতক ক'ত পাৰিবনো এতিয়া উঠাবলৈ। তো সিমানে কৈছোঁ, যিটো আছে থাকক, যিটো পতা নাই সিহঁতক উঠাই দিয়ক গাইজ। সকলো কৈছোঁ মই মইতো লিটছন ৰংফাৰকহে ভাল পাওঁ। ইতুম কাৰ্বি হিজান পেনহে লিটছন ৰংফাৰ ফান ইনিং ডকপি, সি কোৱা কথাও মই ভাল লাগে গাইজ। তো মই এতিয়া কি ক'ম আপোনালোকে নিজেই জানে। তো বিহাৰী কৈ লাভ নাই, বিহাৰীক আমিহে মাতি আনিছোঁ। মিয়াকেইটাকহে আমি মাতি আন নাই, সিহঁতে অসমটো আগতে যুদ্ধ কৰা নাই নেকি? অঁ, এই লাচিত বৰফুকনো মৰি গ'ল, সেয়া যুদ্ধ হৈ আকৌ সেয়া আকৌ আমাৰ অসমীয়াবিলাক বিৰাট মন মৰমীয়াল না গাইজ। তো কিনো ক'ম নোৱাৰো, এই মৰমত থাকিব দিলে, যুদ্ধটো জিকিয়ে গ'ল, কিন্তু কি সন্ধি আছিল থাকিব দিলে। এতিয়া থাকি সেয়া 9 লাখ 10 লাখ মাটি সিহঁতে জব্দ কৰি আছে। এতিয়া কিনো কওঁ, এতিয়া আমাৰ কাৰ্বিৰ ভিতৰতো আছে আমাৰ বীৰ থং তেৰণ, সিও যুদ্ধ লাগিলে বহুত। সেয়া খাচীয়াৰ লগতো লাগিলে, কৰ লগত লাগিলে। হ'লেও আমিতো কাৰ্বি আংলংটো ছেফটি কৰি ৰাখিছোঁ। কিন্তু হ'লেও কি ক'ম, এইবিলাক আৰু পলিটিক্স লগত আমি যুঁজিব নোৱাৰোঁ গাইজ। তো মইনো কিনো ক'ম, মই খেতি কৰা মানুহ, মইতো কষ্ট কৰোঁ গাইজ। মইতো এই সদায় ফেচবুকো চলাওঁ আৰু বহুত কিছু কৰোঁ। তো মোক আমাৰ সকলো কাৰ্বি ৰাইজসকল মোক হেৰি ছাপোৰ্ট কৰিব। তো মই এয়া কেঁকুৰা দা আকৌ এয়া লাগে তিনজৰ ল দেই গাইজ, লাগে নপাকে ক্ৰেং ল গাইজ। এতিয়া আমাৰতো ইয়াৰ অসমীয়া মানুহ আছে, চব আছে, কোচ কলিতাও আছে, উপায় নাই, সকলো মিলিজুলি থাকোঁ আমি। কি ক'ম আৰু, হোৱা ঘটনা হৈ গ'ল। তো মই সেয়া ইয়াত গোটেই কলপুলি লগাম বুলি ভাবিছোঁ গাইজ। এইটো চাওক গাইজ, টোটেল 9টা গাঁত খান্দিলোঁ, সেয়াততো 10টা পুলি ৰুলোঁ, 10টা না 8টা আছে। তো ইয়াত মাটিত পুতি থৈ দিম, হৈ থাকিব, ল'ৰা ছোৱালী দিনত খাব পাৰিব ন গাইজ। তো কাদো কাবিতা লাঙি খাই দিওঁ, আংকক বাংকে টোক এলো নিলি। কিন্তু সেইফালে হ'ল কপিৰি, এলা কপিৰি বিল, ইয়াত ভগৱান আছে গাইজ। মইনো কি ক'ম, এইটো গোটেই এৰিয়া যে গাইজ, ইয়াত মানে পূজা কৰিব লাগে। আমি মদ বনাই পেলাই প্ৰথম মদ ইয়াত ঢালিব লাগে। মোৰ আগৰ ভিডিঅ'টো দেখিছে আপোনালোকে। তো মইনো কিনো ক'ম, আমাৰ কাৰ্বিবিলাক হ'ল পূজা পাতল, মদৰ পূজা, চেকাৰ কিলি এইবিলাক পূজা কৰোঁ না গাইজ। তো এয়া আমি এইটো বিলৰ এইটো সীমাটো পাৰ হ'ব নোৱাৰিম। মানে মই জেওৰা দিয়াটো দেখিছে আপোনাক, সেইফালেলৈ মই যাব নোৱাৰিম। ইয়াতে মই যিটো আছে তেল আধা বিঘামান হ'ব, কলপুলি ৰুই দিম বুলি ভাবিছোঁ গাইজ। তো এয়া ধুমুহাৰ কাৰণে এই ডাঙৰ গছটো দেখিছে আপোনাক গাইজ, এই ডাঙৰ গছটো বাগৰি গ'ল, বাগৰিখিনি গোটেই মোৰ মানে